মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি নতুন ছাবজেক্টৰ ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজি মই তোমালোকৰ অনুৰোধৰ ভিত্তিত এন্থ্ৰোপলজি বিষয়ৰ এটি কোশ্চিন পেপাৰৰ সলিউশনৰে এই ছাবজেক্টৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আগবঢ়াব বিচৰা কোশ্চিন পেপাৰলৈ আগবাঢ়ো। আজি মই তোমালোকৰ আগত HS ফাইনেল এক্সামিনেশ্যন 2025ৰ এন্থ্ৰোপলজিৰ থিয়ৰী ভাগৰ মুঠ 50 নম্বৰৰ সমাধান আগবঢ়াম। আশা কৰিম এই 50 নম্বৰৰ সমাধানে তোমালোকক সহায় কৰিব। পোনপ্ৰথমতে তোমালোকৰ এই এন্থ্ৰোপলজিৰ থিয়ৰীৰ যিটো কোশ্চিনৰ পেটাৰ্ণ, এইটো তোমালোকে চাই যোৱা। দেখা কোশ্চিনৰ পেটাৰ্ণটো তোমালোকৰ এনেকুৱা হ'ব। এইটো হ'ল তোমালোকৰ কোশ্চিনৰ পেটাৰ্ণ। ওকে, ঠিক আছে। দেখা এতিয়া মই তোমালোকৰ আগত কোশ্চিনসমূহৰ সমাধান আগবঢ়াম। ইয়াতে দিয়া হৈছে কোশ্চিন নম্বৰ 1ত দিয়া হৈছে তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া যিকোনো 5টা। ইয়াতে প্ৰশ্ন নম্বৰ 1ত দিয়া হৈছে যে মস্তক অনুপাতিক সূচনাৰ সূত্ৰটো লিখা। মস্তক অনুপাতিক সূচনাৰ সূত্ৰটো হ'ল মস্তক অনুপাতিক বা চেফালিক ইণ্ডেক্স CI = মস্তকৰ প্ৰস্থ বা মস্তকৰ দৈৰ্ঘ্য × 100। তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে এটা প্ৰশ্ন সম্পূৰ্ণ হোৱাৰ পিছত স্ক্ৰীনশ্বটৰ সুবিধা পাবা আনচাৰসমূহ, তেতিয়া তোমালোকে লিখি ল'ব পাৰিবা। যদি তোমালোকৰ ওচৰত প্ৰশ্ন আছে, প্ৰশ্ন চাই পোনপ্ৰথমতে তোমালোকে আনচাৰখিনি লিখিবলৈ যত্ন কৰা। প্ৰশ্ন 2, জিন কাক বোলে? জিন হ'ল মানুহৰ ক্ৰমোজোমত থকা DNA একক। ই বংশগতিৰ চৰিত্ৰ বহন কৰে। 3 নম্বৰ, ABO ৰক্ত সমষ্টি কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ কাৰ্ল লেণ্ডষ্টেইনাৰে ABO ৰক্ত সমষ্টি আৱিষ্কাৰ কৰিছিল। প্ৰশ্ন 4লৈ আহা। 4 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে ৱৰ্ল্ড-ওৱান সংস্কৃতিৰ বিশেষ সঁজুলিবিধ কি? ৱৰ্ল্ড-ওৱান সংস্কৃতিৰ বিশেষ সঁজুলিবিধ আছিল শিলৰ অস্ত্ৰ। এতিয়া মই তোমালোকৰ আগত 5 নম্বৰৰ প্ৰশ্নটো লৈছোঁ। আফ্ৰিকাৰ পিগমি হিচাপে কোনটো জনগোষ্ঠীক জনা যায়? আফ্ৰিকাৰ পিগমি হিচাপে নেগ্ৰিলো জনগোষ্ঠীক জনা যায়। গতিকে নেগ্ৰিলো জনগোষ্ঠী হ'ল আফ্ৰিকাৰ পিগমি। তাৰপিছত দিয়া হৈছে বুলিয়াং কোন জনগোষ্ঠীৰ উল্লেখযোগ্য সামাজিক অনুষ্ঠান? উত্তৰ হ'ব বড়ো জনগোষ্ঠীৰ সামাজিক অনুষ্ঠান। 8 নম্বৰৰ প্ৰশ্নলৈ আহা। 7 নম্বৰত কোৱা হৈছে কোনটো প্ৰস্তৰ যুগত মৎস্য জীৱিকা আৰম্ভ হৈছিল? উত্তৰ মধ্য প্ৰস্তৰ যুগত মৎস্য জীৱিকা আৰম্ভ হৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল গোলকীয় উষ্ণতা মানে কি? গোলকীয় উষ্ণতা মানে হ'ল পৃথিৱীৰ গড় উত্তাপ বা গড় তাপমাত্ৰা বৃদ্ধি পোৱা, যাক আমি গ্লোবেল ৱাৰ্মিং বুলি কওঁ। গতিকে এইখিনি আছিলে 8টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 2টো আলোচনা কৰিম। শুদ্ধ উত্তৰটো বাছি উলিওৱা যিকোনো 3টাৰ শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগে। দেখা এই নম্বৰত দিয়া হৈছে স্কেন্ডিনেভিয়াৰ অধিবাসীসকল নৰ্ডিক আইনৰ প্ৰকৃত প্ৰতিনিধি। এইটো হ'ব কি? নৰ্ডিক আইনৰবিলাক জাপান, চীনা, কোৰিয়াৰ এইবিলাকৰ হয়। তাৰপিছত B নম্বৰ, মোষ্টেৰিঅ'জং এবিধ স্থূল না চলি সঁজুলি? উত্তৰ হ'ব চলি সঁজুলি। মিচিংসকলে ঝুম, বেদিকা, নাঙল কৃষি কৰে। মিচিংসকলে
ঝুম খেতি কৰে। তাৰপিছত দেখা বাথৌ পূজা ওৱানগালা আলি আই লিগাং গাৰোসকলৰ এটি উৎসৱ। এইটো হ'ব ওৱানগালা গাৰোসকলৰ এটি উৎসৱ। নম্বৰ শিলগুটিৰ অস্ত্ৰ হস্তকুঠাৰ বা চেণ্ট মানুহৰ সৰ্বপ্ৰথম শৈল সঁজুলি। এইটো হ'ব শিলগুটিৰ অস্ত্ৰ। গতিকে এইখিনি আছিলে 5টা MCQ বেষ্ট প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 1 আৰু 2 স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তোমালোকে প্ৰশ্ন 1ৰ প্ৰশ্নসমূহৰ সমাধানখিনি চাই লোৱা। মই চলো কৰি দিছোঁ যাতে তোমালোকে 1 নম্বৰটো চালা। ওকে, এতিয়া 2 নম্বৰৰ প্ৰশ্নলৈ আহা। 2 নম্বৰৰ প্ৰশ্নখিনি তোমালোকে চাই যোৱা। ওকে, তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া যিকোনো 10টা। প্ৰশ্ন 1ত কোৱা হৈছে উৎসেচক বুলিলে কি বুজা। তাৰপিছত তোমাৰ প্ৰশ্ন 2ত কোৱা হৈছে বংশগতি মানে কি, বংশগতি কোনে আৱিষ্কাৰ কৰিছিল। প্ৰশ্ন 3 হ'ল নেত্ৰচ্ছেদ ভাঁজ কি, কোনটো মুখ্য প্ৰজাতিৰ মাজত এনে ভাঁজ সঘনাই দেখা যায়। এই 3টা প্ৰশ্নৰ উত্তৰ একেলগে তোমালোকে চোৱা। উৎসেচক ৰাসায়নিক গুণসমূহ জানিবৰ বাবে দেখা যায় যে উৎসেচকসমূহ প্ৰাকৃতিকভাৱে উৎপাদিত এবিধ প্ৰ'টিন আৰু ইয়াৰ মূল কাৰ্য হ'ল ৰাসায়নিক প্ৰক্ৰিয়াটো দ্ৰুত গতিলৈ ৰূপান্তৰ কৰা। উৎসেচকসমূহ এটা প্ৰ'টিনযুক্ত অনুঘটক। তাৰপিছত প্ৰশ্ন আছিল বংশগতি পিতৃপুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ বংশগত বৈশিষ্ট্যসমূহ জন্মগতভাৱে পৰিবাহিত হোৱা প্ৰক্ৰিয়াক বংশগতি বুলি কোৱা হয়। বংশগতি গ্ৰেগৰ জোহান মেণ্ডেলে আৱিষ্কাৰ কৰিছিল। তাৰপিছত নেত্ৰচ্ছেদ ভাঁজ দেখা 3 নম্বৰ চকুৰ ওপৰৰ পল্লৱৰ পৰা এডোখৰ চৰ্ম ওলমি থাকি চকুটো এনেভাৱে ঢাকি ৰাখে যাৰ ফলত চকু বহলকৈ মেলিব নোৱাৰে। এনে ভাঁজক নেত্ৰচ্ছেদ ভাঁজ বোলে। প্ৰায় সকলো মংগোলীয় চকুত এনেকুৱা ভাঁজ দেখা যায়। এনে ভাঁজক মংগোলীয় ভাঁজ বোলে। এতিয়া দেখা 4 নম্বৰ প্ৰশ্ন মেণ্ডেলৰ প্ৰভাৱী সূত্ৰটো ব্যাখ্যা কৰা। 5 কি ধৰণে উচ্চ প্ৰশ্নপ্ৰস্তৰ যুগৰ উদ্যোগবোৰ ইয়াৰ আগৰ উদ্যোগবোৰতকৈ অধিক উন্নত হৈছিল। 6 নম্বৰৰ প্ৰশ্ন প্ৰসাৰ মঞ্চ কি, আৰু 7 নম্বৰৰ প্ৰশ্ন চলি সঁজুলি মানে কি, চলি সঁজুলিৰ 2টা উদাহৰণ দিয়া। দেখা প্ৰশ্ন 4 মেণ্ডেলৰ প্ৰভাৱী সূত্ৰ। মেণ্ডেলৰ প্ৰভাৱী সূত্ৰটো হ'ল যেতিয়া 2টা বীজৰ জনন কোষৰ মাজত সংক্ৰমণ ঘটোৱা হয় তেতিয়া প্ৰথম পুৰুষত F1 কেৱল প্ৰভাৱী লক্ষণহে প্ৰকাশিত হয় আৰু অপ্ৰভাৱী লক্ষণটো লুকাই থাকে। অৱশ্য F2 প্ৰজন্মত অপ্ৰভাৱী লক্ষণটো পুনৰাই প্ৰকাশিত হয়। দেখা ইয়াতে উদাহৰণ দিয়া হৈছে। উদাহৰণস্বৰূপে যদি অশ মটৰ গছ যিটোৱে অশ হোৱাৰ গুণটো প্ৰকাশ কৰে আৰু চাফৰ মটৰ গছ যিটোৱে চাফৰ হোৱাৰ গুণটো প্ৰকাশ কৰে মাজত সংক্ৰমণ কৰা হয় তেতিয়া F1 প্ৰজন্মত সকলো গছ অশ হ'ব, চাফৰ গুণটো লুকাই থাকিব। তাৰপিছত আছিলে 5 নম্বৰৰ প্ৰশ্নৰ সমাধানটো তোমালোকে চোৱা। 5 নম্বৰৰ প্ৰশ্নৰ সমাধানত কোৱা হৈছে যে উচ্চ প্ৰশ্নপ্ৰস্তৰ যুগৰ উদ্যোগবোৰ ইয়াৰ আগৰ বা নিম্ন আৰু মধ্যপ্ৰস্তৰ যুগৰ উদ্যোগবোৰতকৈ অধিক উন্নত হোৱাৰ কাৰণবোৰ হ'ল নম্বৰ 1 সাৰ আৰু শিলৰ সঁজুলি, 2 চিত্ৰকলা, 3 চাবচলিয়ন কৌশল আৱিষ্কাৰ আৰু 4 নম্বৰ হ'ল ফলক সঁজুলি। তাৰপিছত আছে
প্রহার মঞ্চ, স্ট্রাইকিং সারফেস। এটা প্রহার মঞ্চ হয়েছে এটা মূল বা কোরর উপরত তৈয়ার করা এটা পিষ্ট জ্বর পরা হাতুড়ি হিল বা আন কোনো সঁজুলিৰে আঘাত কৰি চলি বা থাকবোৰ পৃথক কৰা হয়। ই শিলৰ সঁজুলি প্ৰস্তুত কৰাৰ এক মূল বৈশিষ্ট্য। নেক্সট, চলি সঁজুলি মানে কি? চলি সঁজুলিৰ দুটা উদাহৰণ দিয়া। তাৰপিছত দিয়া হৈছে তোমাৰ 8 নম্বৰ গোটা হাতুড়ি কৌশল কি? 9 নম্বৰ বেদিকা কৃষি বুলিলে কি বুজা? উত্তর পূর্বাঞ্চলের বেদিকা কৃষি করা এটা সম্প্রদায়ের নাম লিখা। 10 নম্বর সরল বা আদিম অর্থনীতিকেও উৎপাদন ব্যবহারমূলক অর্থনীতি বলা হয়। 11 এন্টিজেন মানে কি? 12 আও নগাসকলে তেওঁলোকৰ বিবাদসমূহ কেনেদৰে মীমাংসা কৰে। 12 নম্বৰলৈকে প্ৰশ্নৰ সমাধানসমূহ চোৱা। চলি সঁজুলি ফ্ল্যাগ টুল স্কুল সঁজুলি তৈয়াৰ কৰোঁতে নিৰ্গত হোৱা চলিব পৰা মিহি চলি উঠাই চিকুণ কাম কৰি সঁজুলি তৈয়াৰ কৰাকে চলি সঁজুলি বলা হয়। চলি সঁজুলিবোৰ আকাৰত সৰু আৰু মিহি হয়। কেইবিধমান চলি সঁজুলিৰ নাম হ'ল বিভিন্ন প্ৰকাৰৰ বকনি, জঙালস্ত্ৰ, ক্ষুদনাস্ত্ৰ ইত্যাদি। তাৰপিছত গোটা হাতুড়ি কৌশল দেখা। প্ৰত্নপ্ৰস্তৰ এচুলিয়ান সংস্কৃতিৰ সময়ৰ পৰা গোটা হাতুড়ি কাৰিকৰী কৌশল প্ৰচলন বুলি জনা যায়। সৰু পাতল মিহি আৰু মসৃণ হাতিয়াৰ তৈয়াৰ কৰিবলৈ শিলৰ গধুৰ হাতুড়ি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে দীঘলীয়া গোলাকৃতি জন্তুৰ ভৰিৰ হাড় বা কটিৰ মাৰি হাতুড়ি হিচাপে ব্যৱহাৰ কৰা হৈছিল। এনে হাতুড়ি প্ৰয়োগ কৰিলে চিকুণ চকলা উঠোৱা সহজ হয়। ইয়াকে গোটা হাতুড়ি কৌশল বোলে। ফ্লিট অৰ্চিভিয়ান আদি শিলৰ সঁজুলি তৈয়াৰ কৰিবলৈ এনে সঁজুলি ব্যৱহাৰ কৰা হয়। তাৰপিছত আছিল বেদিকা কৃষি। 9 নম্বৰ বেদিকা কৃষি হৈছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া বা এডলীয়া ভূমিৰ ওপৰত সজা সোপান বা ধাপযুক্ত কৃষি পদ্ধতি। পাহাৰৰ এঢলীয়া ঠাইত হাবি বন কাটি এই কৃষি কৰা হয়। দেখা উত্তৰ পূৰ্বাঞ্চলৰ বেদিক কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম হ'ল আপাটানি। আপাটানি সম্প্ৰদায়ে বেদিকা কৃষি কৰে। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 10 আহা। সৰল বা আদিম অৰ্থনৈতিক উৎপাদন ব্যৱহাৰমূলক অৰ্থনীতি বলা হয় কাৰণ এই ধৰণৰ অৰ্থনীতি উৎপাদিত সামগ্ৰী আৰু সেৱাসমূহ মূলতঃ নিজৰ ভোগৰ কাৰণে ব্যৱহৃত হয়, বাণিজ্যিক উদ্দেশ্যে নহয়। এতিয়া তোমালোকে 2 নম্বৰটো দেখা। এই উৎপাদনৰ মূল উদ্দেশ্য হ'ল মৌলিক চাহিদা পূৰণ কৰা, বস্ত্ৰ আৰু বাসস্থান আৰু অতিৰিক্ত উৎপাদন বা সঞ্চয়ৰ ওপৰত কম জোৰ দিয়া হয়। তাৰপিছত দিছে এন্টিজেন দেখা। এন্টিজেন হ'ল এবিধ পদাৰ্থ যাক কোনো জন্তুৰ শৰীৰত প্ৰয়োগ কৰালে খন্তেক সময়ৰ পাছত ৰক্ত চিৰামত এন্টিজেন বা প্ৰতিৰক্ষা সৃষ্টি কৰে। তাৰপিছত আছিলে কি আও নগাসকলে তেওঁলোকৰ বিবাদসমূহ মীমাংসাৰ বাবে পৰম্পৰাগতভাৱে পদ্ধতিসমূহ প্ৰয়োগ কৰে। নম্বৰ 1 গাঁৱৰ মুৰব্বী বা আং 2 গাঁৱৰ পৰিষদ 3 ক্ষতিপূৰণ আৰু মীমাংসা 4 সামাজিক নিয়ম আৰু ৰীতি নীতি। এতিয়া মই তোমালোকৰ আগত 13, 14 আৰু 15 এই তিনিটাৰ প্ৰশ্ন লগতে প্ৰশ্ন 4ৰ 1 আৰু 2 আলোচনা কৰিম। দেখা প্ৰশ্ন 13 বায়ুমণ্ডলত পোৱা প্ৰধান গেছসমূহ কি কি? 14 পাৰিস্থিতিক সমতা বুলিলে কি বুজা? প্ৰশ্ন 15 ফিনোটাইপ মানে কি? উদাহৰণ দিয়া।
আৰু প্ৰশ্ন 4 দিয়া হৈছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ সংক্ষেপে লিখা যিকোনো 7টা। বায়ুমণ্ডলত পোৱা প্ৰধান গেছসমূহ হ'ল এ নাইট্ৰজেন, বি অক্সিজেন, চি আৰ্গন, ডি কাৰ্বন ডাই অক্সাইড। 14 নম্বৰ পাৰিস্থিতিক সমতা জৈৱিক আৰু অজৈৱিক পাৰস্পৰিক উপাদানসমূহৰ মাজত অতি সুসংহত সম্পৰ্ক থাকে। এই সম্পৰ্কৰ ফলতে উপাদানসমূহৰ মাজত এক প্ৰকাৰ সমতা স্থাপন হয়, তাকে পাৰিস্থিতিক সমতা বা ইকোলজিক্যাল ব্যালেন্স বলে। এতিয়া তাৰপিছত হৈছে ফিনোটাইপ জীৱদেহত প্ৰকাশিত চৰিত্ৰবোৰৰ সমষ্টিকেই ফিনোটাইপ বলে। অৰ্থাৎ ফিনোটাইপ হৈছে কোনো জীৱৰ বাহ্যিক আকৃতি বা ৰূপ। মেণ্ডেলৰ এক সংকৰ পৰীক্ষাৰ ফলত পোৱা 3:1 অনুপাতটো ফিনোটাইপৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াত কেপিটেল টি আৰু কেপিটেল টি স্মল টি গছৰ বাহ্যিক ৰূপ হ'ল ওখ আৰু টি চাপৰ। যেনে উদাহৰণ এটা দিব গৈছিলে, যেনে ডৰ্চাল ফিন ই মাছৰ পিঠিৰ ওপৰত অৱস্থিত, যেনে কাৱৈ মাছৰ ডৰ্চাল ফিন। কোশ্চিন 4 এ আৰু বিটো যিহেতু এই ভিডিঅ'ত মই আলোচনা কৰিম। এই নম্বৰটো দেখা প্ৰজাতীয় নিকষ কি? প্ৰজাতি শ্ৰেণীকৰণৰ বাবে ব্যৱহৃত প্ৰজাতীয় নিকষসমূহ উল্লেখ কৰা। বি নম্বৰ হ'ল ক্ৰোমোজোম কাক বোলে? ক্ৰোমোজোম গঠনৰ বিষয়ে সংক্ষেপে লিখা। প্ৰজাতীয় নিকষ স্পেচিছ কনচেপ্ট প্ৰজাতীয় নিকষ হৈছে জীৱবিজ্ঞানত প্ৰজাতিসমূহক চিনাক্তকৰণ আৰু শ্ৰেণীকৰণ কৰিবলৈ ব্যৱহৃত নীতি বা ধাৰণা। ই নিৰ্ধাৰণ কৰে যে কোনবোৰ জীৱক একে প্ৰজাতিৰ অন্তৰ্গত বুলি গণ্য কৰা হ'ব পাৰে। প্ৰজাতীয় শ্ৰেণীকৰণৰ বাবে ব্যৱহৃত প্ৰজাতীয় নিকষসমূহ হ'ল 1 জৈৱিক প্ৰজাতীয় নিকষ, মৰ্ফোলজিক্যাল প্ৰজাতীয় নিকষ, ফিলোজেনেটিক প্ৰজাতীয় নিকষ, ইকোলজিক্যাল প্ৰজাতীয় নিকষ আৰু 5 নম্বৰ বংশগত প্ৰজাতীয় নিকষ। এতিয়া নেক্সট বি নম্বৰৰ প্ৰশ্নটো আছিলে ক্ৰোমোজোম কি? ইয়াৰ গঠন সম্পৰ্কে আলোচনা কৰা। দেখা ক্ৰোমোজোম হ'ল এটা দীঘল DNA অণু যি এটা জীৱৰ জিনগত উপাদানৰ অংশ বা সম্পূৰ্ণ অংশ ধাৰণ কৰে। ক্ৰোমোজোম হ'ল বংশগত চৰিত্ৰৰ বাহক। ক্ৰোমোজোমৰ গঠন ক্ৰোমোটিনৰ পৰা ক্ৰোমোজোম সংকোচন আৰু গঠন, ৰাসায়নিক গঠন আৰু 4 নম্বৰ হ'ল ক্ৰোমাটিড আৰু চেণ্ট্ৰমিয়াৰ। তোমালোকে এই গঠনৰ যিখিনি পইণ্ট আছে অকণমান আলোচনা কৰি দিব পাৰিলে ভাল হয়। তোমালোকে অকণমান আলোচনা কৰি দিবলৈ ট্ৰাই কৰিবা। চ' এইখিনি আছিলে মুঠ 50 নম্বৰৰ সমাধান। আশা কৰিছোঁ এই 50 নম্বৰৰ সমাধানে তোমালোকক নিশ্চয় অহা পৰীক্ষাসমূহত সহায় কৰিব। এতিয়া মই তোমালোকৰ আগত প্ৰশ্নৰ বাকী অংশসমূহ দেখাই দিম। সময় উলিয়াই বাকীখিনিৰ সমাধান কৰি দিবলৈ প্ৰয়াস কৰিম। 4C নৱপ্ৰস্তীয় বিপ্লৱ মানে কি? কোনে এই শব্দটো ব্যৱহাৰ কৰিছিল? ডি ক্ষুদ্ৰাস্ত্ৰ কি? কোনটো প্ৰাগৈতিহাসিক যুগত ক্ষুদ্ৰাস্ত্ৰবোৰ পোৱা গৈছিল? ই উৎপাদন জীৱিকা অন্বেষণ জীৱিকাতকৈ শ্ৰেয়। আলোচনা কৰা। এফ সংক্ষেপে টুকি ক্ষয়ন আৰু গঠন কৌশল বৰ্ণনা কৰা। জি নম্বৰ উদাহৰণসহ ভেক্সন ধৰি স্বীকাৰ কৰা কৌশল বৰ্ণনা কৰা। এইচ উৎপাদন কৃষিৰ বিষয়ে উদ্যান কৃষিৰ বিষয়ে চমুকৈ আলোচনা কৰা। আই নম্বৰ নাঙলবিহীন কৃষি কি? উত্তৰ পূব ভাৰতৰ কোন কোন অঞ্চলত নাঙলবিহীন কৃষি কৰা হয়? নাঙলবিহীন কৃষি এই অঞ্চলত কিয় কৰা হয়? জে নম্বৰ একোটা জনগোষ্ঠী সহ উত্তৰ পূৰ্ব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। কে নম্বৰ প্ৰজাতিৰ সংজ্ঞা দিয়া। মুখ্য প্ৰজাতি কেইটা ভাগ লিখা।
বাস্তৱ বিদ্যা আৰু পাৰিপাৰ্শ্বিকতাৰ সম্বন্ধ সম্পৰ্কে আলোচনা কৰা। 5 নম্বৰ চুমু টকা লিখা যিকোনো দুটা। ডাং মেইজাৰৰ আনুপাতিক সূচনা। বি নম্বৰ আজিলিয়ান সংস্কৃতি। চি নম্বৰ পশুপালনৰ সুফলসমূহ। ডি নম্বৰ বিয়োজক। এতিয়া তোমালোকে 6 নম্বৰ প্ৰশ্নসমূহলৈ যোৱা। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া যিকোনো তিনিটা। মাইটোচিছ আৰু মিয়োচিছ কোষ বিভাজনৰ মাজৰ পাৰ্থক্য লিখা। প্ৰজাতীয় নিকষ হিচাপে মুখমণ্ডলৰ বিষয়ে আলোচনা কৰা। তাৰপিছত ইয়াতে দিছে যে বকনি কি, ইয়াৰ বিভিন্ন প্ৰকাৰ আৰু কাৰ্যসমূহ উল্লেখ কৰা। তাৰপিছত অসমৰ গ্ৰামাঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰা কৃষি সঁজুলিসমূহৰ নাম লিখি তাৰ ব্যৱহাৰ উল্লেখ কৰা। 5 নম্বৰ জীৱিকা প্ৰৱৰ্তন প্ৰণালী কি, ই কেই প্ৰকাৰৰ। অন্বেষণজীৱী সমাজৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তাৰপিছত দেখা আপাটানীসকল কোন। আপাটানীসকলৰ গাঁৱৰ শাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ মই তোমালোকৰ আগত আলোচনা কৰা আজিৰ এই বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।